কি উপকাৰ হ'ব বিশেষকৈ আমাৰ মনুষ্য জাতিৰ আমি যে অলপ আগত কৈছোঁ যে আগৰ জন্মৰ আমাৰ পাপ সঞ্চয় হৈ আছে এই জন্মৰ এই মুহূৰ্তলৈকে আমাৰ পাপে ভৰি আছে আমি যিমান নিষ্পাপভাৱে জীৱন কটাবলৈ চেষ্টা কৰিলেও আমাৰ বাক্যে বচনেই হওক খোজে কাটলেই হওক কিবা নহয় কিবা প্ৰকাৰে আমাৰ ভোজনৰ ক্ষেত্ৰতেই হওক আমাৰ পাপ আমাৰ জীৱনলৈ আহি আছে এই পাপবিলাক নাশ কৰিবৰ উদ্দেশ্যেই শাস্ত্ৰত কৈছে অনাদি জনমে জীৱে কুকথা শুনয় তাৰ মলে কৰ্ণ পথ বান্ধি আছয় অৱতাৰ চৰিতে হাক বিনাশয় মিলে মহোদয় কৃষ্ণ পাৱে ৰতি হয় অনাদি জনমৰ যিবিলাক পাপ বাসনা কথা আছিলে সেই কথাবিলাকে আমাৰ কৰ্ণপথেদি প্ৰৱেশ কৰি মনৰ ভঁৰাল পূৰ্ণ হৈ আছে সেই পাপ বাসনাবিলাক দূৰ কৰিবলৈ হ'লে ভগৱন্তৰ অৱতাৰ চৰিত্ৰবিলাক আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব সেইকাৰণে এই ভাগৱত শাস্ত্ৰত ভগৱন্তৰ চতুৰ্বিংশ অৱতাৰৰ কথা উল্লেখ কৰিছে যাতে এটি এটি অৱতাৰৰ কথা আমি যেতিয়া শ্ৰৱণ কৰিম কীৰ্তন কৰিম আমাৰ এই পাপ বাসনাবিলাক নাইকিয়া হৈ যাব এই পাপ বাসনাবিলাক নাইকিয়া হৈ যোৱাৰ লগে লগে আমাৰ প্ৰাণকৃষ্ণ ভগৱন্তৰ চৰণকমলত আমাৰ সৎ ভাৱনাৰে সেৱা পূজা কৰিবলৈ ৰতি প্ৰীতি বাঢ়িব নহ'লে এনে কোনো সাধ্য নাই যে ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ আমি যদি কিবা বেলেগ প্ৰক্ৰিয়াৰে যাব বিচাৰিলে আমি নাপাম একান্ত ভকতৰ সংগত থাকি ভকতৰ মুখপদ্মখনতে যদি প্ৰভুৰ গুণযশ শুনাৰ পাছত আমাৰ পাপ ভাৱনাবিলাক যেতিয়া নাশ হৈ যাব তেতিয়া আমাৰ কৃষ্ণদেৱৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি বাঢ়িব সেইকাৰণে ঘোষা শাস্ত্ৰত এজনা ঘোষাৰ দ্বাৰা কৃষ্ণক কেনেকৈ পাব পাৰি এই তত্ত্বটো দিছে আমি সদ্যহতে চামে চামে ভকত বৈষ্ণৱসকলে ঈশ্বৰৰ গুণযশ প্ৰকাশ কৰি আছে প্ৰচাৰ কৰি আছে তথাপিতো এজন যদি ভকতক সোধা যায় ঈশ্বৰক কেতিয়াবা লগ পাইছেনে হয়তো এই প্ৰশ্নটোত অকণমান থতমত খাব এজন ব্যক্তিয়ে যদি কয় মই 30 বছৰ সমাজ ব্যৱস্থাত মুখ্য ব্যক্তি হিচাপে নেতৃত্বৰ ভাৱ লৈ সমাজ চলাই আছোঁ যদি প্ৰশ্ন কৰা হয় ঈশ্বৰক আপুনি পাইছেনে এই উত্তৰটো দিবলৈ বৰ জটিল কাৰণ আমি যদি নিজকে প্ৰশ্ন কৰোঁ হয় আমি বহু বছৰ ধৰি সৎ সঙ্গত ঘূৰি ফুৰিছোঁ ঈশ্বৰক পাইছোঁ নাই যদি নাই পোৱা কিয় পোৱা নাই নিশ্চয় আমাৰ সাধনাত ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে শাস্ত্ৰসন্মতভাৱে অগ্ৰজ গুৰুসকলে আমাক মন্দিৰ নামঘৰৰ ব্যৱস্থা কৰি ঈশ্বৰ সেৱাৰ ব্যৱস্থা যদিও কৰিছে আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণেহে নামঘৰৰ ব্যৱস্থা কৰিছে যাতে প্ৰাথমিক পৰ্যায়ৰ ভকতসকলে বাংময়মূৰ্তি ভগৱন্তৰ চৰণ সেৱা কৰি যাতে সমস্তজনে একত্ৰিত হৈ সৎ সেৱাৰ থলীত ঈশ্বৰ সাধনা কৰিব পাৰে কিন্তু এয়া প্ৰাথমিক পৰ্যায় গুৰুৱে তাৰ ওপৰত এটা পৰ্যায় দিছে মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাবা কহিলো স্বৰূপ এটা সময় আহিব আমি বুঢ়া বুঢ়ী হৈ যাম ধৰক এটা বয়সৰ অনুপাতে হয়তো কোনোবা নামঘৰলৈ এনেকুৱা সৎ সংগলৈ আমি যাব নোৱাৰিবও পাৰোঁ স্বাস্থ্যই নকৰে তেতিয়া আপুনি ঈশ্বৰক কেনেকৈ ভাবিব এই অভ্যাসটো আনিবৰ কাৰণে এই প্ৰাথমিক পৰ্যায়ত বাংময়মূৰ্তিৰ ব্যৱস্থা কৰিছে যেতিয়া আপুনি এই পৰ্যায়টো বুজি পোৱাৰ পাছত হৃদয়তে ঈশ্বৰক দেখিবলৈ সক্ষম হ'ব লাগিব সেই ঈশ্বৰক হৃদয়ত দেখিবলৈ হ'লে ঈশ্বৰৰ চৰণ চিন্তাক ৰূপটো আহিবলৈ হ'লে কেনেকৈ আনিব কি পদ্ধতিৰে ঈশ্বৰক দেখিবলৈ আপুনি সক্ষম হ'ব সেইজনা ঘোষাত লিখিছে
পৰম ঈশ্বৰদেৱ কৃষ্ণক নপায় লাগ তপজপ জাগ যোগদানে একান্ত ভকতৰ পদৰ অনুশুদ্ধ চিতে অভিষেক নকৰ মানে একান্ত ভকতসকলৰ পদৰ অনু যেতিয়ালৈকে শিৰত নলয় তেৰা সমস্তৰ মুখপদ্মখনতে প্ৰকাশ হোৱা ঈশ্বৰৰ তত্ত্ব কথাবিলাক যেতিয়া হৃদয়ংগম কৰি নলয় তেতিয়ালৈকে কাৰো সাধ্য নাই ঈশ্বৰক হৃদয়ত দেখাৰ আপুনি মই সকলোৱে ঈশ্বৰক হৃদয়ত দেখিবলৈ সক্ষম হ'ম কেতিয়া যেতিয়া একান্ত ভকতৰ সংগত থাকি গুৰু বাক্য মানি ঈশ্বৰক হৃদয়তে দেখিবলৈ যেতিয়া চেষ্টা কৰিব আজি এখেতৰ হৃদয়তো ভগৱান আছে আপোনাৰ হৃদয়তো ভগৱান আছে আমি সকলোৰে হৃদয়ত পৰমাত্মা আছে বুলি বিশ্বাস কৰি ঈশ্বৰক যদি হৃদয়ত দেখিবলৈ আমি যেতিয়া চেষ্টা কৰিম নাম জপৰ পৰ্যায়টো যেতিয়া আমি পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যাম শাস্ত্ৰসন্মতভাৱে যিমানে নাম জপিব আপুনি চকু মুদিলে ঈশ্বৰক দেখিবলৈ সক্ষম হ'ব ইভাগে আপোনাৰ মোৰ আগত আমাৰ এই চৰ্মচক্ষুৰে দেখিব পৰাকৈ শংখ চক্ৰ গদা পদ্মলৈ মুকলিত ঈশ্বৰ প্ৰভু ভগৱন্ত কেতিয়াও আমাৰ আগত ধৰা নিদিয়ে যেতিয়া আমাৰ হৃদয় নিৰ্মল হৈ যাব ঈশ্বৰৰ কথা শুনাৰ লগে লগে পৰ্যায়ক্ৰমে আমাৰ পাপৰ ভাৰবিলাক যেতিয়া এই মনৰ দাপোনখন চফা হৈ যাব তেতিয়া পূৰ্ণকৃষ্ণ ভগৱন্তই আপোনাৰ পৰ্যায়ক্ৰমে সপোনত দেখা দিব আপোনাৰ সাধনাথলীত যেতিয়া আপুনি বহি থাকিব ঈশ্বৰৰ ভাৱনাত তন্ময় হৈ থাকিব তেতিয়া আপুনি আপোনাৰ হৃদয়তে ঈশ্বৰক দেখিবলৈ সক্ষম হ'ব এই পৰ্যায়টোলৈ আহিবলৈ ভাগৱতত বিভিন্ন জ্ঞানেৰে এই কথাবিলাক বুজাই গৈছে সেইকাৰণে আমাৰ কৃষ্ণ কথা যেতিয়া আমি বখানিম অৰ্থাৎ ঈশ্বৰ প্ৰভু ভগৱন্তৰ গুণ কথা যেতিয়া আমি শ্ৰৱণ কীৰ্তন কৰিম মনৰ মলিনতা দূৰ হৈ ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ম সেইকাৰণে এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাক এনে কিছুমান আধ্যাত্মিক সৎজ্ঞান দিছে যিবোৰ কোনো আনুষ্ঠানিক শিক্ষা যেনে স্কুল কলেজত দিয়া নহয় দিলেও আপোনাক প্ৰাথমিক পৰ্যায়ত দুই এটা কথা পাঠ্যক্ৰমত দিব পাৰে কিন্তু ভাগৱত শাস্ত্ৰ এনেকুৱা এখন শাস্ত্ৰ য'ত কৃষ্ণদেৱে কেনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হৈও নিগুণ নিৰাকাৰ হৈও আমাৰ নিচিনা অল্পমতি বিষয়ী ব্যক্তিসকলক উদ্ধাৰ কৰিবৰ বাবে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি এই সংসাৰত তেওঁ কেনেকৈ সংসাৰ ধৰ্ম পালন কৰিব লাগে বসুদেৱ দৈৱকী গৃহত জন্মগ্ৰহণ কৰি বৈকুণ্ঠ প্ৰয়াণ হোৱালৈকে যিখিনি তেওঁ সংসাৰ ধৰ্ম পালন কৰি জ্ঞান দিলে সেই জ্ঞানখিনি আমাৰ বাবে এৰি থৈ গৈছে তাকে ভাগৱত শাস্ত্ৰত কৈছে আপুনি আচৰয় আনকো শিকায় ইহাক ভাগৱত ধৰ্ম সাধু লোকে কয় কৃষ্ণদেৱে নিজে আচৰণ কৰি আমাক কিছুমান শিক্ষা দি থৈ গৈছে ভাগৱত শাস্ত্ৰ দশম স্কন্ধত কৃষ্ণ জন্মৰ পৰা এতিয়া আমাৰ পাঠকদৰে পাঠ আৰম্ভ কৰিছে আপোনালোকে একান্ত মনে শুনিছে আগতেও শুনিছে আজিও নিশ্চয় অকণমান শ্ৰৱণ কৰিছে যে কৃষ্ণদেৱে জন্মগ্ৰহণ কৰাৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে যিখিনি লীলা আমাৰ বাবে এৰি থৈ গ'ল প্ৰত্যেকটো আচৰণ আমাৰ বাবে দি থৈ গৈছে সেই আচৰণবিলাক আমাৰ জীৱনত প্ৰয়োগ কৰিবৰ বাবে সুন্দৰভাৱে উপস্থাপন কৰিছে যিজন ভগৱন্তই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হৈও বসুদেৱ দৈৱকীৰ সাধনাৰ প্ৰতি লক্ষ্য ৰাখি কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিছে এই আচৰণবিলাক আমাৰ বাবে দি থৈ গৈছে ইয়াত আজি ককা আছে আইতা আছে সংসাৰ ধৰ্ম পালন কৰি থকা আমাৰ পৰ্যায়ক্ৰমে সকলো পৰ্যায়ৰ মানুহ ভকত বৈষ্ণৱ আই মাতৃসকল আমাৰ ইয়াত বিৰাজমান হৈ আছে বসুদেৱ দৈৱকীয়ে পূৰ্বজন্মত 10,000 বছৰ বায়ু ভক্ষণ কৰি গছৰ শুকান পাত খাই ঈশ্বৰ সাধনা কৰিছিলে যাতে কৃষ্ণৰ দৰে এটি সন্তান
পোৱাৰ আশাত যাৰ এই সাধনাত পুষ্ট হৈ অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকীয়ে বসুদেৱ দৈৱকীৰ গৃহত পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে। এই আচৰণবিলাক এই কাৰণে কৈছোঁ যে ইয়াৰ পৰা আমি ল'বলগীয়া কি আছে। ভাগৱত এনেকুৱা এখন শাস্ত্ৰ নহয় কাৰোবাৰ ঘৰত এভাগ অনুষ্ঠান বা নামঘৰত এভাগ অনুষ্ঠান পাতিবৰ বাবে মাহ প্ৰসাদ জা জলপান খাই অনুষ্ঠান ভাগ শেষ কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা নহয়। ইয়াৰ পৰা ল'বলগীয়া আধ্যাত্মিক বহু জ্ঞান আছে যে আমিও সংসাৰ ধৰ্ম পালন কৰিবলগীয়া একোজন ব্যক্তি। আজি এই ককাসকলৰ গৃহত নতুনকৈ সংসাৰ ধৰ্ম পালন কৰিবলগীয়া নাতি আছে নিশ্চয়। আপোনাৰ সবৰ গৃহত পুত্ৰ বা যি আছে যিসকলে সংসাৰ ধৰ্মৰ বাবে আগবাঢ়িব। এই যে 10,000 বছৰ সাধনা কৰিলে ঈশ্বৰক সন্তান হিচাপে পাবলৈ, আমি বিবাহ কাৰ্য এভাগ যেতিয়া গৃহত পাতোঁ আমাৰ সন্তানসকলক এই কথাটো বুজাওনে যে তোমালোকে সংসাৰ ধৰ্ম পালন কৰিবলৈ ওলাইছা, তোমালোকক এটি সৎ সন্তানৰ প্ৰয়োজন আছে, এটি সৎ সন্তানৰ কাৰণে যে সাধনাৰ প্ৰয়োজন আছে, এই কথাটো আমি ভালকৈ বুজাই দিওঁনে? কেতিয়াও নুবুজাওঁ। যাৰ কাৰণে উলহ মালৰে এটা বিশাল বিবাহ মণ্ডপ সাজি বহু লাখ লাখ টকা খৰচ কৰি বিবাহ কাৰ্য সমাপন কৰি তেওঁলোকক এৰি দিয়া হয়। বাকী আধ্যাত্মিক জ্ঞান একো দিয়া নহয়, যাৰ ফলশ্ৰুতিত পৰৱৰ্তী পৰ্যায়ত অনভিজ্ঞভাৱে তেওঁলোকে এখন সংসাৰ পাতি সংসাৰৰ মাজলৈ সোমাই যায় আৰু যিটো সন্তান আহ্বান কৰি লৈ আহে সেই সন্তানটো এটা সময়ত ডাঙৰ দীঘল হৈ পিতৃ মাতৃৰ অবাধ্য হয়। আজিকালিতো সকলোৱে সুলভ হৈ পৰিছে যে যিসকল সন্তানে পিতৃ মাতৃৰ কষ্ট কোনোদিনেই অনুভৱ নকৰি পিতৃ মাতৃৰ যি লালন পালনৰ কথা বুজি নাপায়, পিতৃ মাতৃকে আঙুলি টোৱাইছে, কোনোবাই হয়তো প্ৰহাৰ কৰিছে, কোনোবাই হয়তো বৃদ্ধ আশ্ৰমত এৰি থৈ আহিছে, এনেকুৱাটো পৰ্যায় পাইছে। যদি সন্তানক আধ্যাত্মিক জ্ঞান যদি আমি দিওঁ, বিবাহৰ আগমুহূৰ্ততে যদি এই কথাবিলাক ভাগৱতৰ শাস্ত্ৰসন্মতভাৱে আমি বুজাই দিওঁ যে বসুদেৱ দৈৱকীও কৃষ্ণক পুত্ৰ হিচাপে পাবলৈ সংসাৰ ধৰ্ম পালন কৰাৰ আগত সাধনা কৰিছে। এই সাধনা লব্ধভাৱে যদি সংসাৰ ধৰ্ম আগবাঢ়ে আমি সৎ সন্তান প্ৰাপ্ত হ'ম। এই কথা শাস্ত্ৰই আমাক দিছে। কাৰণ শাস্ত্ৰত এই কথাটো উল্লেখ কৰিছে, প্ৰকৃত পিতৃ মাতৃক কাক কৈছে বুলি কৈছে? জননী জনক জানা তাহা কবুলয়, মৃত্যু তৰিবাৰ পথ যিটো দেখা অয়। জননী মানে হৈছে মাতৃ, জনক মানে হৈছে পিতৃ। প্ৰকৃত পিতৃ মাতৃ সেইজনক কৈছে যি পিতৃ মাতৃ নিজৰ সন্তানক মৃত্যুৰ পৰা হাত সাৰিবৰ পৰা পথটো দেখাই দিয়ে। সংসাৰত সংসাৰ ধৰ্ম পালন কৰাৰ লগে লগেই সন্তানক আনুষ্ঠানিক শিক্ষা দিয়া, স্থাৱৰ সম্পত্তি দিয়া, উপযুক্তভাৱে সমাজ ব্যৱস্থাত চলিবলৈ পৰাকৈ যিখিনি জ্ঞানৰ প্ৰয়োজন এইবিলাক দিয়া, এইবিলাকতো লাগিবই। তাৰ উপৰিও এই আধ্যাত্মিক জ্ঞানৰ অত্যন্ত প্ৰয়োজন, যিটো কথা আমাৰ ভাগৱত শাস্ত্ৰতহে উল্লেখ আছে। যদি আমি ককা আইতাসকল সচেতন হয়, পিতৃ মাতৃ যদি সচেতন হয়, তেতিয়া আমাৰ জগত কল্যাণকামী কৃষ্ণ সদৃশ সন্তান পাবলৈ যেনেকৈ বসুদেৱ দৈৱকীয়ে সক্ষম হৈছিল, অদ্যপৰিমে যিসকল ব্যক্তিয়ে জগত কল্যাণৰ কাৰণে সন্তান জন্ম দি নিজকে ধন্য কৰিছে সেইসকলে সদায় সাধনালব্ধভাৱে জীৱন আগবঢ়াইছে। সেইকাৰণে ভাগৱতে আমাক সাধনাৰ কথা শিকাইছে। ইয়াৰ পাছত চাওক, অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰাণকৃষ্ণ ভগৱন্তই শিশুকালৰ পৰাই এটি এটিকৈ দুষ্ট দৈত্য দানৱসকলক নিধন কৰি গৈছে। যিজন পূৰ্ণব্ৰহ্ম ভগৱন্তৰ কোনো শিক্ষাৰ প্ৰয়োজন নাই, সমস্ত বেদ তেওঁৰ নিশ্বাসত বাহিৰ হৈছে। যিজন ব্ৰহ্মাণ্ডৰ গৰাকীৰ
কটাক্ষ দৃষ্টিত ব্ৰহ্মাণ্ড সৃষ্টি হয়, ব্ৰহ্মাণ্ড ধ্বংস হয়, তেনেকুৱা এজন ব্ৰহ্মাণ্ডৰ গৰাকীয়ে গুৰুকুলত আনুষ্ঠানিক শিক্ষা লোৱাৰ কি প্ৰয়োজনীয়তা আছে? কিন্তু পূৰ্ণকৃষ্ণ ভগৱন্তই এই শিক্ষা আমাক দিছে যে মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন আছে। চোৱা, জগতবাসী যে ভগৱান হৈও মই যেতিয়া মনুষ্য বুদ্ধিৰে সংসাৰ ধৰ্ম পালন কৰিছোঁ, শিশুকালত অন্য শিশুসকলৰ লগত মই গুৰুকুলত শান্তিবনী গুৰুৰ গৃহত আনুষ্ঠানিক শিক্ষা লৈছোঁ। এই কাৰণে যে এই ধাৰাটো আমাক দেখাবৰ কাৰণে ভগৱানক কোনো শিক্ষাৰ প্ৰয়োজন নাই, সমস্ত তত্ত্ব সমস্ত জ্ঞান তেওঁৰ পৰাই উদ্ভৱ হৈছে। কিন্তু এই শিক্ষা আমাক দিছে যাতে আমাৰ সন্তানসকলক শিক্ষাৰ পৰা কেতিয়াও আঁতৰাই ৰাখিব নালাগে। ভাগৱত শাস্ত্ৰই এই শিক্ষা দিছে, এই আচৰণবিলাক আমাক ল'বৰ বাবে দিছে। ইয়াৰ পাছত চব সেই সময়ত ভগৱান কৃষ্ণই গকুল বৃন্দাবনত পিতৃ মাতৃৰ যি বৃত্তি আছিল, নন্দৰজা গোপালক আছিল, অন্য শিশুসকলৰ লগত গো পালন কৰিবলৈ গৈছিল, গৰু চৰাইছিল। ইচ্ছা কৰিলে পূৰ্ণকৃষ্ণ ভগৱন্তই নন্দৰজাৰ যি ধন ধানৰ ভঁৰাল চকুৰ পচাৰতে পৰিপূৰ্ণ কৰি পেলাব পাৰিলেহেঁতেন, কিন্তু নাই কৰা। কৰ্ম সংস্কৃতিক মহীয়ান কৰিবৰ বাবেই প্ৰাণকৃষ্ণ ভগৱন্তই সেই সময়ত সেই ব্যৱস্থা আছিল, গো পালন কৰা, কৃষি কাৰ্যত লাগি বেপাৰ বাণিজ্য কৰি সেই সময়ত মানুহৰ জীৱন জীৱিকা চলাইছিল। আজি বিভিন্ন জীৱন জীৱিকা মানুহে ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিছে। সেই সময়ত গো পালন এটা জীৱনৰ বা জীৱন জীৱিকা চলাই নিয়া এটা মূল মাধ্যম আছিল। প্ৰাণকৃষ্ণ ভগৱন্তই কৰ্ম সংস্কৃতিক মহীয়ান কৰিবৰ বাবে নিজেই গকুলৰ শিশুসকলৰ লগত গৰু চৰাই দেখাইছিল। পৰ্যায়ক্ৰমে চব প্ৰাণকৃষ্ণ ভগৱন্তই দুষ্টক দমন কৰি শান্তক পালন কৰিবৰ কাৰণে যি উদ্দেশ্যলৈ তেওঁ জন্মগ্ৰহণ কৰিছিলে, সেই উদ্দেশ্য আখৰে আখৰে পালন কৰিলে। নিজৰ মোমায়েক কংসক নিধন কৰাৰ লগতে অন্যান্য দুষ্ট দৈত্যসকলক নিধন কৰি শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ অগ্ৰসৰ হ'ল। কংসক নিধন কৰি উগ্ৰসেনক ৰাজসিংহাসনত বহাই শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখি শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিলে। এই ধাৰাটোৱে আমাক কি বুজাইছে? যে সমাজ ব্যৱস্থাত আমি জীয়াই থাকিবলৈ হ'লে শান্তি শৃংখলা অটুট ৰাখিব লাগিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে সমাজত হৈ থকা অসূয়া অপ্ৰীতিবিলাক নাশ কৰি এখন শান্তিৰ সমাজ গঢ়িব লাগিব। সেইটো কৃষ্ণদেৱে দেখাইছে। কৃষ্ণদেৱে সেই আদৰ্শটো আমাৰ বাবে দি থৈ গৈছে। ভাগৱতৰ দশম স্কন্ধত এইখিনি পৰ্যায়ক্ৰমে সকলো পাই যাব। ইয়াৰ পাছত চাওক, আমাৰ সমাজ ব্যৱস্থাত এতিয়া জ্যেষ্ঠক সন্মান নকৰে। প্ৰাণকৃষ্ণ ভগৱন্তই নিজেই ৰাজসিংহাসনত বহি শাসনৰ বাঘজৰী ধৰি শাসন কাৰ্য চলাব পাৰিলে, কিন্তু তেওঁ নাই কৰা। পূৰ্বৰ কিছুমান বাধ্যবাধকতা আছে, অবিভক্ত হৈ আছে। তথাপিও কাৰাগাৰত বন্দী হৈ এটা অশান্ত মন লৈ তিল তিলকৈ জীৱনৰ শেষ দিনকেইটা কটোৱা ককা উগ্ৰসেনক আনি ৰাজসিংহাসনত বহুৱাই প্ৰাণকৃষ্ণ ভগৱন্তই কৈছে, আদেশিও মহাৰাজ কিবা কৰ্ম কৰোঁ। এজন অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকীয়ে মনুষ্য জন্মগ্ৰহণ কৰিলেও এই আদৰ্শটো আমাক দেখাইছে যে জ্যেষ্ঠক কেনেকৈ সন্মান কৰিব লাগে। কৃষ্ণদেৱৰ জীৱন চৰিত্ৰত এইখিনি সুন্দৰভাৱে উল্লেখ কৰিছে। ইয়াৰ পাছত চাওক, তেওঁ কৰ্তব্য আৰু জীৱনৰ লক্ষ্য যেনেকৈ আমাৰ মানুহৰ থাকে, পূৰ্ণকৃষ্ণ ভগৱন্তৰ যদিও বজ্ৰধামত পানসম গোপীসকলৰ লগত তেওঁলোকৰ
ইচ্ছা অনুসৰি ৰাসলীলা কৰিছিলে যদিও সেই ৰাসলীলা সীমানতে সামৰি নিজৰ কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখি মথুৰালৈ গমন কৰি কংসক নিধন কৰিলে, ধৰক শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিলে। ইয়াৰ পাছত যেতিয়া সংসাৰ ধৰ্ম পালন কৰিবলগীয়া হ'ল, সংসাৰ ধৰ্ম পালন কৰাৰ সময়ত চব বিপ্ৰ দামোদৰ তেওঁ গৃহলৈ আহিছে, আদৰি আনি নিজেই চৰণ ধুৱাইছে। তেওঁ অষ্টমহিষীক চৰণ ধুৱাবলৈ দিয়া নাই। যি ব্ৰহ্মক জানে তেওঁ ব্ৰাহ্মণ, যে ভকত যে তেওঁতকৈ শ্ৰেষ্ঠ, এই কথাটো তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। যিসকল ব্যক্তিয়ে ব্ৰহ্মক সাধনা কৰি ব্ৰহ্মক জানিবলৈ সক্ষম হৈছে, সদাচাৰীভাৱে জীৱন যাপন কৰিব পাৰিছে, সেইসকলক ভগৱন্তই সদা সৰ্বদা ৰক্ষা কৰে। তেওঁলোকক মান্যতা দিবৰ কাৰণে প্ৰাণকৃষ্ণ ভগৱন্তই বিপ্ৰ দামোদক নিজেই চৰণ ধুৱাই পুনৰ সিংহাসনত বহুৱাই ইমান সৎভাৱনাৰে সেৱা শুশ্ৰূষা কৰিছে। সেইটো অন্য কোনো ধৰ্মশাস্ত্ৰত তেনেকুৱা কথা উল্লেখ নাই। প্ৰাণকৃষ্ণ ভগৱন্তই সেই আসনখিনি কাক দেখাইছে? আমাক দেখাইছে যে অতিথি দেৱ ভৱ, অতিথিক দেৱতাৰ দৰে জ্ঞান কৰা। আমি কি কৰোঁ? ঘৰলৈ যদি কোনোবা দুপৰীয়া এজন ব্যক্তি আহে, ভোকাটোৰ যদি কোনোবা ব্যক্তিজনে কয় বৰ ভোক লাগিছিলে, কিবা অকণমান খাবলৈ দিব নেকি, লগে লগেই সেই প্ৰস্তাৱটো নাকচ কৰে। ঘৰত আজি মানুহ নাই, কাষৰ ঘৰলৈকে যাওকচোন। লাগিলে ভিতৰত বিচনাত শুই শুই মোবাইলকে চাই থাকিব, তথাপিতো অতিথিকজনক আকস্মিক অহা সেই অতিথিস্বৰূপ অভ্যাগতজনক আমি সেৱা শুশ্ৰূষা নকৰোঁ। যাৰ ফলত অতিথি যেতিয়া বিমুখ হৈ যায়, গৃহস্থৰ গৃহৰ পুণ্য নষ্ট হৈ যায়, পূৰ্ব সঞ্চিত পুণ্য নষ্ট হৈ যায়। প্ৰাণকৃষ্ণ ভগৱন্তই সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে যে গুৰু ভকতক গৃহলৈ আহিলে কেনেধৰণে সেৱা শুশ্ৰূষা কৰিবলৈ লাগে, সেই গোটেই তত্ত্বখিনি, গোটেই নিয়মখিনি ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাক শিকাই থৈ গৈছে। ইয়াৰ পাছত চাওক, প্ৰাণকৃষ্ণ ভগৱন্তক যেতিয়া সংসাৰ ধৰ্ম পালন কৰাৰ অৱস্থাত বহুজনে বহু বেয়াভাৱে মন্তব্য কৰিছিল। ভগৱান ইমান কামাতুৰ হ'ব লাগেনে? 16,008গৰাকী ভাৰ্যা কি প্ৰয়োজন আছিল ভগৱানৰ? একান্ত ভকতসকলৰ বাদে অন্য ব্যক্তিসকলে এই ভগৱন্তৰ সদ্ভাৱনা সদিচ্ছাবিলাক অনুভৱ কৰিবলৈ কোনোদিনেই নিশিকিলে। শিশুপাল, দন্তবক্ৰ আদি মহা অত্যাচাৰী বীৰসকলে, দুৰ্যোধনকে প্ৰমুখ বীৰসকলে কি কৰিলে? ভগৱানক বেয়াভাৱে ভৰ্ৎসনা কৰিছে। কিন্তু তাৰ উদ্দেশ্য আছে। ভগৱানৰ এই বিনন্দীয়া ব্ৰহ্মাণ্ডখন সৃষ্টি কৰাৰ পাছত অকলশৰে কৰোকত কাজ, হৃদয়ৰ পৰা কৰিলোঁ প্ৰকৃতিক বাস। এই প্ৰকৃতিক তেওঁ হৃদয়ৰ পৰা বাস কৰিছে। পুতলা নিৰ্মাণকাৰী ব্যক্তিয়ে কেতিয়াও পুতলাটোৰ প্ৰেমত নপৰে। ভগৱানেও নিজৰ দেহৰ পৰা প্ৰকৃতি সৃষ্টি কৰিছে, তেওঁ কেতিয়াও প্ৰকৃতিৰ প্ৰেমত নপৰে। কিন্তু আমাৰ অল্পমতি মনুষ্যই কয় যে ভগৱানে ৰাসলীলা কৰি এখন কি কৰি থৈ গ'ল। আমাৰ উঠি অহা প্ৰজন্মই অলপ কিছুমান বেয়া মন্তব্য দিয়ে। উঠি অহা প্ৰজন্ম বুলিয়েই নহয়, বহু গুণী জ্ঞানী মানুহেই এইবিলাক লৈ পিনে প্ৰশ্ন তোলে। কিন্তু তাৰ তত্ত্ব কিমান গধুৰ, অকণমান ভিতৰলৈ সোমাই গ'লেহে গম পোৱা যাব। প্ৰাণকৃষ্ণ ভগৱন্তই যেতিয়া লক্ষ্মীৰ যেতিয়া স্বয়ম্বৰ হৈছিলে, আপোনালোকে ভাবক আৰু অনুভৱ কৰক। সকলোৱে লক্ষ্মীক পোৱাৰ উদ্দেশ্যে শিৰ পাতি আছিল যে আমাকেই লক্ষ্মীয়ে বৰণ কৰক। কিন্তু লক্ষ্মীয়ে দেখিলে দৈত্য দানৱ দেৱতা সকলোৱে মোৰ বাবে আকৰ্ষিত, কিন্তু এনে কোনো ব্যক্তি আছে নেকি যিজন মোৰ ৰূপ লাৱণ্যৰ প্ৰতি আকৃষ্ট হোৱা নাই? তেওঁ দেখিলে যে ক্ষীৰসাগৰত ভগৱন্তই দুই চক্ষুমুৰি যোগনিদ্ৰাত শান্ত সাম্যভাৱে শয়ন কৰি আছে। এইজন ব্যক্তিয়ে দেখোন মোৰ প্ৰতি কোনো
আকৃষ্ট হোৱা নাই, মোৰ ৰূপ লাৱণ্যৰ প্ৰতি কোনো গুৰুত্বই নাই, তেতিয়াই লক্ষ্মী দেৱীয়ে তেওঁক বৰণ কৰিছে। তদ্ৰূপ কৃষ্ণদেৱেও এই দ্বাপৰ যুগত জন্মগ্ৰহণ কৰাৰ অৱস্থাত আপোনালোকে চাব, ৰুক্মিণী দেৱীয়ে কৃষ্ণক স্বামী হিচাপে পাবলৈ সাধনা কৰিছে, যাৰ ফলত তেওঁক ৰক্ষা কৰিবলৈ কৃষ্ণদেৱ দ্বাৰকৰ পৰা আহিছে। কৃষ্ণদেৱে তেওঁক ৰুক্মিণীৰ মনৰ সদ্ভাৱনাক শ্ৰদ্ধা জনাই বিপদৰ পৰা ৰক্ষা কৰিবলৈ আহিছে। সত্যভামাই হওক, জাম্বন্তীয়ে হওক, জাম্বন্তী আৰু এই আমাৰ সত্যভামাৰ পিতৃ সত্ৰাজিতে কৃষ্ণক কলংক দিয়াৰ কাৰণে, সেই কলংকৰ পৰা বাচিবৰ কাৰণে নিজৰ কন্যা ৰত্নটি কৃষ্ণক অৰ্পণ কৰিছিল। কৃষ্ণই বিচৰা নাছিল। জাম্বন্তইও প্ৰভু ভগৱন্তৰ লগত যুদ্ধ কৰাৰ পাছত মণিটো ঘূৰাই দিয়াৰ পাছত নিজৰ কন্যাক উপযাচি নিজেহে অৰ্পণ কৰিছিল, কৃষ্ণদেৱে খোজা নাই। এনেকে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ যাওঁতে যাওঁতে 8গৰাকী ভাৰ্যা অষ্টমীয়েষি গোট খালে আৰু 16,000। নৰকাসুৰে যেতিয়া নিজৰ বল বিক্ৰমত যেতিয়া তেওঁ অহংকাৰ আহিলে, একচ্ছত্ৰী ভাৱটো আহিলে, দেশ বিদেশৰ সুন্দৰী সুন্দৰী ৰাজকুমাৰীসকলক বলপূৰ্বকভাৱে ধৰি আনি নৰকৰ ৰাজ্যত বন্দী কৰি ৰাখিলে। তেওঁলোকক ভোগৰ আহিলা হিচাপে, নিজৰ শয্যাসংগিনী হিচাপে ৰাখিলে। সেই যুৱতীসকলে দিনে ৰাতি এটাই কথাই চিন্তা কৰি আছিল, তেওঁলোকৰো এটা মন আছিল, তেওঁলোকো কোনোবা ৰাজকুমাৰক হয়তো বৰণ কৰিম বুলি সপোন দেখিছিল। সেই ৰাজকুমাৰীসকলে দিনে ৰাতিয়ে ভাবি আছিল, আমাক কোনে উদ্ধাৰ কৰিব। তো এনেকৈ ভাবোঁতে ভাবোঁতে পূৰ্ণকৃষ্ণ ভগৱন্তক চৰণ চিন্তা কৰি আছিল। এটা সময়ত পূৰ্ণকৃষ্ণ ভগৱন্তই নৰকাসুৰক বধ কৰিলে। সেই 16,000 ৰাজকুমাৰীসকলক উদ্ধাৰ কৰাৰ পাছত তেওঁলোকে ক'লে, হে প্ৰভু, আমাৰ এতিয়া অৱস্থা কি হ'ল? যিখন গৃহত আমি জন্মগ্ৰহণ কৰিছিলোঁ, পিতৃ মাতৃ ভাই ভাতৃসকলৰ লগত আমি জীৱন যাপন কৰি আছিলোঁ, আমাক নৰকে বলৎকাৰ কৰি আমাৰ সতীত্ব নষ্ট কৰিলে। এনেকুৱা অৱস্থাত আমি আপোন ঘৰখনলৈ আৰু ঘূৰি যাব নোৱাৰোঁ। যাক অন্তৰে স্বামী ভাবি বৰণ কৰিম বুলি আমি সদ্ভাৱনাই ভাবি আছিলোঁ, যালৈ বিবাহ কাৰ্যত বিবাহ সোমাম বুলি আমি ভাবি আছিলোঁ, যাৰ লগত সংসাৰ ধৰ্ম পালন কৰিম বুলি ভাবিছিলোঁ, সেইসকলক আমি কোনোদিনে আৰু নাপাওঁ। কাৰণ আমাক নৰকে সতীত্ব হৰণ কৰাৰ কথা শুনাৰ পাছত কোনো ৰাজকুমাৰে আমাক আৰু দ্বিতীয়বাৰৰ কাৰণে ভাৰ্যা হিচাপে গ্ৰহণ নকৰে। এতিয়া আমাৰ অৱস্থা কি হ'ব? তেতিয়া ভগৱান কৃষ্ণই চিন্তা কৰিলে, এই ৰাজকুমাৰীসকলক যদি মই মোৰ দ্বাৰকালৈ লৈ যাওঁ, তেতিয়াও এটা সমস্যা হ'ব যে এইসকলক মোৰ ৰাজ্যত যেতিয়া মই ৰাখিম, তাতো কিছুমান অপকৰ্ম হয়তো হ'ব পাৰে। ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ পূৰ্বজন্মতো মই বাক্য কৰিছিলোঁ, কাৰণ এই কৰ্মটো পূৰ্বজন্মত এবাৰ হৈছিল। ৰামচন্দ্ৰই যেতিয়া সীতাৰ দুখত বনৰ মাজত চিন্তাত মগ্ন হৈ তললৈ মূৰ কৰি আছিল, বিশ্বকৰ্মাই ৰামৰ মনৰ দুখ পাতল কৰিবৰ কাৰণে অবিকল সীতাৰ দৰে বহু হাজাৰ হাজাৰ সীতাৰ প্ৰতিমূৰ্তি সাজি সন্মুখত ৰাখিছিল। যেতিয়াই ৰামচন্দ্ৰই দৃষ্টি বোলালে, তেওঁৰ নয়নৰ পৰশ পাই সেই প্ৰতিমাবিলাক প্ৰাণ পাই উঠিল আৰু আমাক গ্ৰহণ কৰক বুলি কৈছিল। তেতিয়া প্ৰাণকৃষ্ণ ভগৱন্তই ক'লে, এই জনমত এক সীতাৰ বাবে বাদে মই অন্য কোনো ভাৰ্যা গ্ৰহণ কৰিব নোৱাৰোঁ। পৰৱৰ্তী জন্মত মই তোমালোকক গ্ৰহণ কৰিম। তোমালোকে দ্বাপৰ যুগত জন্মগ্ৰহণ কৰিবা, মই তোমালোকক গ্ৰহণ কৰিম। আৰু এই জন্মত এই নৰকাসুৰৰ দ্বাৰা
সতীত্ব হৰণ হোৱাৰ পাছত সেই কইনাসকলৰ মনৰ সৎ ভাৱনাক মৰ্যাদা দিবৰ কাৰণে ভগৱান কৃষ্ণই তেওঁলোকক বিয়া কৰাইছিল। আজিৰ যুগত যেতিয়া আপোনাসৱে দেখিছে ক'ৰবাত এজনী যেতিয়া ছোৱালী কোনোবাই বলৎকাৰ কৰে, ছ'চিয়েল মিডিয়াত সেই বিষয়টো এনেকুৱা ব্যাপক প্ৰচাৰ হয়, কিন্তু সেই ছোৱালীজনীক বিয়া কৰাবলৈ কোনো সাহস নকৰে, মান সন্মানৰ প্ৰতি লক্ষ্য কৰে। কিন্তু ভগৱান কৃষ্ণ এনেই ভগৱান হোৱা নাই যে 16,000 সতীত্ব নষ্ট হোৱা ৰাজকুমাৰীক তেওঁলোকৰ সৎ ভাৱনা সৎ প্ৰাৰ্থনাৰ প্ৰতি মৰ্যাদা ৰাখি তেওঁ পত্নীৰ মৰ্যাদা দি দ্বাৰকাত ৰাখিলে। সেইটো ভগৱানৰ বাদে অন্য কোনো সেই সময়ত তেওঁলোকক বিবাহ কৰিবলৈ সাহস কৰিব নোৱাৰিলে। সেই আদৰ্শটো আমাৰ নৰ সমাজৰ কাৰণে দিছে। ইয়াৰ পাছত চব পূৰ্ণকৃষ্ণ ভগৱন্তই সংসাৰ ধৰ্ম পালন কৰিছে। কীৰ্তন শাস্ত্ৰত লিখিছে, ভাগৱততো লিখিছে যে নাৰদে যেতিয়া ভগৱন্তৰ গৃহত গৈ প্ৰৱেশ কৰি ক'ত কেনেকৈ ভগৱন্তই কেনেকৈনো 16,008 ভাৰ্যাৰ লগত সংসাৰ ধৰ্ম পালন কৰিছে, প্ৰত্যেক গৃহতে সোমাইছে। তাত দেখিবলৈ পাইছে প্ৰত্যেক গৃহতে ভগৱান উপস্থিত আছে। কোনো ঘৰত যদি শিশু উমলাই আছে, কোনোবা ঘৰত তেওঁ ভাৰ্যাৰ সৈতে আলাপ আলোচনা কৰি আছে, কোনোবা ঘৰত অতিথি আপ্যায়ন কৰি আছে। 16,008 ভাৰ্যাৰ লগত 16,008জন কৃষ্ণই নিজৰ নিজৰ কৰ্তব্য পালন কৰি আছে। ক'তো ভগৱান নথকাকৈ থকা নাই। এই যে যিটো নৈতিক দায়িত্ব সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে ভাৰ্যা পুত্ৰ সহিতে যে অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকী হৈও তেওঁ নিজৰ যে দায়িত্ব পালন কৰি দেখাইছে, এইটো ভাগৱত শাস্ত্ৰই আমাৰ বাবে এৰি থৈ গৈছে। কৃষ্ণদেৱে আমাক দেখাই থৈ গৈছে। ইয়াৰ পাছত চব পূৰ্বৰ বাক্য ৰক্ষা কৰি সাধাৰণ বিয়াধৰ ঘৰত তেওঁ এটা বিষয় লৈ পূৰ্বৰ সেই অবিভক্ত হৈ থকাৰ বাবে সেই বিয়াধৰ সাৰতেই বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ ব্যৱস্থা কৰি বৈকুণ্ঠলৈ উঠিল। আৰু এই ভগৱান কৃষ্ণৰ জীৱন পৰিক্ৰমাৰ মাজত 3টা পৰ্যায়ত ভাগ কৰিছে: প্ৰেমঘন কৃষ্ণ, প্ৰতাপঘন কৃষ্ণ আৰু প্ৰজ্ঞাঘন কৃষ্ণ। প্ৰেমেৰে সমস্ত জগত জিনিলে, প্ৰেমেৰে সমস্তকে মোহিলে, আৰু প্ৰেম ভক্তিৰ দ্বাৰাহে যে ঈশ্বৰক পাব পাৰি এই নিদৰ্শনটো ভাগৱত শাস্ত্ৰৰ দ্বাৰা দি গ'ল। প্ৰতাপঘন বিভিন্ন দৈত্য দানৱসকলক নিজৰ বল বীৰ্যৰ প্ৰতাপৰ দ্বাৰা নিধন কৰি শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰে। আৰু প্ৰজ্ঞাঘন কৃষ্ণক যে প্ৰাণকৃষ্ণ ভগৱন্তই অৰ্জুনক গীতাৰ মাধ্যমেৰে যি জ্ঞান দিলে, ধৰক উদ্ধৱক যি বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ আগতে যি আধ্যাত্মিক জ্ঞান দিলে, এই গুৰু হিচাপে যে জ্ঞান দি জগত উদ্ধাৰ কৰি থৈ গ'ল, এই তত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি শংকৰ গুৰুজনাই কুন্তী দেৱীৰ সেই স্তুতিভাগ আনি কীৰ্তন শাস্ত্ৰৰ আগত ৰাখিলে। কৃষ্ণং বন্দে জগতগুৰু। জগতগুৰু এই কাৰণে আখ্যা দিছে যাতে জগতৰ সমস্ত জীৱৰ কল্যাণৰ অৰ্থে প্ৰাণকৃষ্ণ ভগৱন্তই এই লীলা অৱতৰণ কৰি সমস্ত জীৱৰ কল্যাণ সাধন কৰি থৈ গ'ল। সেইকাৰণে এই সমস্ত তত্ত্ৰভাগী আমাৰ এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমি পাম। এই ভাগৱত শাস্ত্ৰ যেতিয়া কৃষ্ণ চৰিত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিম, সেই আচৰণবিলাক আমাৰ জীৱনলৈ আমি আনিব পাৰিম। সেইকাৰণে কৈছে যে আপুনি আচৰে আনকো শিকায়, ইহাক ভাগৱত ধৰ্ম সাধুলোকে কয়। সেই আচৰণবিলাক আনিবৰ কাৰণে আমাক গুৰুজনাই ভাগৱত ধৰ্ম দি থৈ গৈছে, ভাগৱত শাস্ত্ৰ দি থৈ গৈছে। আমি অনুভৱ কৰিব লাগিব আৰু এই কথাখিনি হৃদয়ংগম কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। আমাৰ পাঠকদ্বয়ক পুনৰ পাঠ চলাই নিবলৈ অনুৰোধ জনাইছে। কৃষ্ণ কৃষ্ণ। দৈৱকীৰ গৰ্ভত বিষ্ণুৰ আবিৰ্ভাৱ দেখি কংসৰ চিন্তা আৰু দেৱতাসকলৰ দ্বাৰা বিষ্ণুৰ স্তুতি